নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি ভিডিঅ'টোত মই আপোনালোকক স্বাগতম জনাইছোঁ। তো গাইজ, মই আজি আপোনালোকৰ লগত যিটো SSC GD ৰিজাল্ট দো #SSC GD ৰিজাল্ট দো আমাৰ অংকিত ছাৰে কম্পেইন আৰম্ভ কৰিছিলে টুইটাৰত। তো মই সেইখনৰ বিষয়ে আজি আলোচনা কৰিম। এইটো কিমান দূৰলৈকে আগুৱাইছে আৰু ট্ৰেইনিঙত আহিছে নে নাই, আমাৰ ৰিজাল্ট মানে সোনকালে অহাৰ চান্স আছে নে নাই। তো গাইজ, তাৰ আগতে মই আপোনালোকক আৰু এটা কথা শ্বেয়াৰ কৰিব বিচাৰোঁ। মই 9 জুনত ভিডিঅ' এটা বনাইছিলোঁ, মানে গম পাই আপোনালোকে যোনে যোনে চাইছে। তো তাত মই কৈছিলোঁ যে 9 জুনত মানে 9 বা 10 মই দুটাই কৈছোঁ যে আজি ৰাতি ৰিজাল্টটো অহাৰ চান্স আছে, নহ'লে কালি, এনেকৈ বনাইছিলোঁ। তো গাইজ, আপোনালোকে গম পায় যোনে যোনে চেক কৰিছে, 9 জুনত কিন্তু আপোনাৰ যিটো আমাৰ SSC ৱেবছাইটটো আপডেট হৈছিলে। ময়ো আপোনালোকৰ নিচিনা ষ্টুডেণ্ট হয়, ময়ো পৰীক্ষা দিছোঁ, ময়ো বাৰে বাৰে গৈ পেলাই SSCত চেক কৰি থাকোঁ কিবা এটা আপডেট আহিছে নে নাই, আপোনালোকৰ লগত যাতে শ্বেয়াৰ কৰিব পাৰোঁ আৰু ময়ো যাতে কিবা এটা আপডেট পাওঁ। মানে বাৰে বাৰে গৈ পেলাই SSCত চেক কৰি থাকোঁ। তেতিয়া মই 9 জুনত যেতিয়া আপডেটটো চাইছোঁ, মানে ভাবিছোঁ সন্ধিয়া অলপ আগত আপডেটটো যেতিয়া আহিছিলে, মানে ভাবিছোঁ যে ৰিজাল্ট আহিব পাৰে, কিয়নো সেইদিনা মই ভালকৈ কেলেণ্ডাৰটো চেক কৰা নাছিলোঁ। মানে তেতিয়া চেক কৰি চালোঁ, যেতিয়া আপডেটটো আহিছে মই ভাবিছোঁ ৰিজাল্ট আহিব, সেইটো কাৰণে আপোনালোকক ভিডিঅ'টো বনাইছিলোঁ। তো গাইজ, ৰিজাল্টটো অহা নাই, যিয়ে হওক, মানে মোৰো মনটো বেয়া, ময়ো কেইদিন ধৰি ৰিজাল্টৰ কাৰণে আপোনালোকৰ নিচিনা ৰখি আছোঁ। তো সেইটো কাৰণে আপোনালোকে বেয়া নাপাব, চৰি। আৰু মই এতিয়া যিটো টুইটাৰত মানে হেৰিটো আৰম্ভ হৈছে #SSC GD ৰিজাল্ট দো, সেইটো গাইজ অলৰেডি আমাৰ আজি ৰাতিপুৱা কথা কৈছোঁ, 19 মানে আপোনাৰ হেৰিটো আছে, যিটো টুইটাৰটো খুলি পেলাই চেক কৰিব, ট্ৰেইনিঙত গৈ পেলাই একদম তলত আছিলে 19 নম্বৰত, কিন্তু এতিয়া মই জাষ্ট চেক কৰিলোঁ 8 নম্বৰত আছে। এইটো আমাৰ কাৰণে বহুতেই বেছি গুড নিউজ, আপোনাৰ চবৰ কাৰণে বহুতেই বেছি গুড নিউজ। আৰু যোনে যোনে এতিয়ালৈকে টুইট কৰা নাই, আপোনালোকে গৈ পেলাই জল্দি টুইট কৰক। ময়ো নিজেও টুইট কৰিছোঁ, টুইটাৰত গৈ পেলাই টুইট কৰক #SSC GD ৰিজাল্ট দো, আৰু তলত মানে SSC বিষয়ে কিবা এটা লিখি দিয়ক, ইমান দিন ধৰি পেলাই ৰিজাল্টটো অহা নাই কিয়, তেনেকৈ কিবা এটা লিখি পেলাই মানে হেৰি কৰক, SSC টুইট কৰক আৰু ট্ৰেইনিঙত আহিব। এতিয়া 8 নম্বৰত আহি পালেহি, ইমান বেছি গুড নিউজ আমাৰ কাৰণে। এইটো SSC মানে এইটো চকুত পৰিব এতিয়া, যে আমাৰ ৰিজাল্টটো যে ইমান দিনলৈকে অহা নাই। এইটো কাৰণে বহুতে মানুহে মানে টুইট কৰিছে, আৰু ডাঙৰ ডাঙৰ মানুহেও টুইট কৰিছে, অংকিত ছাৰৰ নিচিনা ডাঙৰ ডাঙৰ মানুহে টুইট কৰিছে। তো গাইজ, আমি সিহঁতৰ ছাৰৰ লগত মানে ছাপোৰ্ট দিব লাগে। মই নিজেও টুইট কৰিছোঁ, আপোনালোকে গৈ পেলাই টুইট কৰক, আৰু বেছি ট্ৰেইনিঙত যাতে আমাৰ 2-3ৰ ভিতৰত ট্ৰেইনিঙত আহি যায়। 8 নম্বৰত আহি পালেহি, 19 নম্বৰৰ পৰা মানে বহুত, আজি ইমান টাইমৰ পৰা 10টাৰ পৰা টুইট আৰম্ভ হৈছে ন, এইখিনি টাইমৰ ভিতৰত ইমান টুইট হৈছে, যদি আৰু কেইটামান টুইট যদি মানে পৰে, তেতিয়াহ'লে আৰু বেছি ট্ৰেইনিঙত আহিব। এতিয়া যথেষ্ট ট্ৰেইনিঙত আছে, তথাপিও আপোনালোকে যদি টুইট কৰা নাই, টুইট কৰি দিয়ক। ৰিজাল্টটো বহুতে সোনকালে আহি যাব, এইটো সপ্তাহত আহি যোৱাৰ চান্স বহুতেই বেছি, কিয়নো ট্ৰেইনিঙত যদি আহিছে, নিশ্চয়তো SSCৰ চকুত পৰিব। তো গাইজ, মানে এইটো ভিডিঅ' মই এইখিনি কথা আপোনালোকক শ্বেয়াৰ কৰিবলৈ বনাইছোঁ। তো গাইজ, আজি ভিডিঅ'টো যদি ভাল লাগে, আপোনালোকে মোক বেয়া নাপাব, ভিডিঅ'টো লাইক শ্বেয়াৰ কৰিব। তো মই আপোনালোকক জেনুইন আপডেট দিবলৈ চেষ্টা কৰোঁ। সেইদিনা আপডেটটো আহিছিল কাৰণে ময়ো আপোনালোকৰ লগত শ্বেয়াৰ কৰিছিলোঁ ভিডিঅ'টো। চ' গাইজ, সেইটো কাৰণে আপোনালোকে বেয়া নাপাব দিয়ক, ধন্যবাদ।